25,000 কোটি টকা ধাৰ লৈছে এই সময়খিনিত 20-25,000 কোটি টকা তাৰপিছত আকৌ বাজেটখন যেতিয়া পঢ়িলোঁ বাজেটখন পঢ়োঁতে দেখিলোঁ যে নহয় আকৌ নতুনকৈ ধাৰ ল'ম বুলি কৈছে 30,000 কোটি টকা আকৌ কৈছে যে নতুনকৈ ধাৰ ল'ম আমি 30,000 কোটি টকা হা এবাৰ ক'লে যে নহয় আৰু নতুন ধাৰ ল'ম আমি 30,000 কোটি টকা এইটো ক'লে যে নতুনকৈ ধাৰ ল'ম 30,000 কোটি টকা যদি আজিৰ দিনটোত নহয় 31 মাৰ্চত যদি অসমৰ ধাৰ আছিলে 1,96,000 কোটি টকা মানে 2 লাখ কোটি টকাই ধৰক 4,04,000 কোটি টকা কম 2 লাখ কোটি টকা ধাৰ যদি 31 মাৰ্চত আছিলে এই সময়খিনিত যদি 20,000 কোটি টকা আৰু নতুনকৈ ল'লে সেইটো কেইদিনমানৰ পাছতহে ওলাবগৈ সেইটো মানে 31 মাৰ্চতহে উলিয়াই হা 20,000 কোটি টকা ল'লে তেতিয়াহ'লে কিমান হ'ল 2,20,000 আৰু কিমান ল'ব 30,000 কোটি টকা তাৰমানে অসমৰ ধাৰ এই বাজেট শেষ হোৱাৰ দিনটোত অহা 31 মাৰ্চত অসমৰ ধাৰ হ'ব প্ৰায় 2.5 লাখ কোটি টকা অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মই অসমৰ মুখ্যমন্ত্ৰীৰ গোটেই ফেচবুক পেজবিলাক যিমান কৈ আছে বাজেটটো ভাল হৈছে বুলি যিমান কৈছে চালোঁ যে এইবাৰৰ বাজেটখন হ'ল 2,782 কোটি টকাৰ কি ক'লোঁ কথাটো বুজিলেনে মই ক'লোঁ যে এইবাৰ ধাৰ যিমান হ'বগৈ প্ৰায় 2.5 লাখ কোটি টকা সেইটো কমাই আপোনালোকে 2,30,000 কোটি টকাই কৰি লওকচোন আৰু 20,000 কমাই দিলোঁ মই 1,000 কোটি টকা কমাই দিলোঁ 2,30,000 কোটি টকা হ'ব কিন্তু বাজেট হ'ল 2,782 কোটি টকাৰ বাজেট এইটোতো মোৰ পেজ নহয় আৰু এইটো হিমন্ত বিশ্ব শৰ্মাৰ পেজ মই উলিয়াই আনি দিছোঁ আপোনালোকক বাজেটখন 2 লাখ কোটি টকাৰ আৰু ধাৰটো 2,30,000 বা 2,50,000 কোটি টকাৰ তাৰমানে আজিৰ দিনটোত অসমৰ এবছৰৰ গোটেই বাজেটটোতকৈ আমাৰ ধাৰ বেছি আছে গোটেই বাজেটটোতকৈ আমাৰ ধাৰ বেছি আছে তাৰ পাছত মই চৰকাৰৰ আৰু এটা বস্তু চালোঁ একচুৱেলি একদম আটাইতকৈ যিটো অৰ্থনৈতিক অৱস্থা কেনেকুৱা এইটো চাবৰ কাৰণে যিটো বস্তু আপোনালোকে পঢ়িব লাগে সেই কিতাপখন হ'ল এইখন Statement laid before the Assam Legislative Assembly as required under the Assam Fiscal Responsibility and Budget Management Act 2005 2026-27 জয়ন্ত মল্লবৰুৱাই ইয়াত কি কৈছে জানেনে যে আমাৰ যিটো গ্ৰোথ ৰেট আমাৰ যিটো জিডিপি গ্ৰোথ ৰেট বুজিছেনে সেই জিডিপি গ্ৰোথ ৰেটটোতকৈ আমাৰ ধাৰ লোৱাৰ যিটো গ্ৰোথ ৰেট লোনৰ যিটো গ্ৰোথ ৰেট সেইটো বহুত বেছি আমাৰ জিডিপিৰ গ্ৰোথ ৰেট বুজি ল'ব দেই জিডিপিটোক আমাক মানে অসম চৰকাৰ হয় মানে সেইটো জিএছডিপি বুলি কয় জিএছডিপি মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট জিএছডিপিৰ যিটো গ্ৰোথ ৰেট সেই জিএছডিপিৰ গ্ৰোথ ৰেটতকৈ আমাৰ কি কয় মই যদি জিএছডিপিৰ গ্ৰোথ ৰেটটো এইটো কাৰেণ্ট প্ৰাইচেছত কৈছে কাৰেণ্ট প্ৰাইচেছত ক'লে মানে এইটো বেছি দেখুৱাব পাৰে আৰু সেইকাৰণে তেওঁলোকে কাৰেণ্ট প্ৰাইচেছত কৈছে তথাপি মই আপোনাক দেখুৱাইছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জিডিপিৰ গ্ৰোথ ৰেট 2021-22 আছিলে 18.9%, 22-23 আছিলে 14%, 23-24 আছিলে 12%, 24-25 আছিলে 9.8% আৰু 25-26 দেখুৱাইছে 8%। আৰু 26-27 কি হ'ব সেইটো এতিয়ালৈকে দেখাব পৰা নাই। তাৰমানে আমাৰ জিডিপিৰ গ্ৰোথ ৰেট এই সময়ত 8%। আৰু আমাৰ ধাৰৰ গ্ৰোথ ৰেট কিমান? মই যদি এতিয়া আপোনালোকক দেখুৱাওঁ ধাৰৰ গ্ৰোথ ৰেট, ধাৰৰ যদি গ্ৰোথ ৰেট মই দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে আচৰিত পাব
যে আমাৰ ধাৰৰ গ্ৰোথ ৰেট কিন্তু তাতকৈ বহুত বেছি মইতো দেখুৱালোঁ আপোনালোকক যে 8% গ্ৰোথ ৰেট এইটো আমাৰ ধাৰৰ গ্ৰোথ ৰেটটো এইটো ৰ'ব দেই ধাৰৰ গ্ৰোথ ৰেট ধাৰৰ গ্ৰোথ ৰেট বহুত বেছি তাতকৈ ধাৰৰ গ্ৰোথ ৰেটটো ইমান বেছি যে য'ত 8% আমাৰ নিজৰ গ্ৰোথ হৈছে সেই সময়ত ধাৰৰ গ্ৰোথ ৰেটটো ভাঙিটো হ'লে ভাল আছিলে এইটো ধাৰৰ গ্ৰোথ ৰেট চাব দেই মই আগতে গাই দিছিলোঁ মেক্সিমাম তাত 14 আছিলে ইয়াত 2021-22ত ধাৰৰ গ্ৰোথ ৰেটটো হ'ল 23.1% হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 2022-23ত এইটো হ'লগৈ 23.9%, 23-24 2023-24ত ইয়ে হ'লগৈ 24.7% আৰু 24-25ত ই হ'লগৈ 25.1%. য'ত আমাৰ GDPৰ গ্ৰোথ ৰেট বাঢ়িছে মাত্ৰ 8%. তাৰ ধাৰ আৰু GDPৰ গ্ৰোথ ৰেট বাঢ়িছে কিমান 25%. এতিয়া আপোনালোকে কওক যে আপোনালোকৰ ঘৰত ইনকাম বাঢ়িছে 8% আৰু আপোনালোকৰ ঘৰত ধাৰ বাঢ়িছে 25%. তেতিয়াহ'লে 8 3 গুণ 24 3 গুণ বেছি আপোনালোকৰ ধাৰ বাঢ়ি গৈ আছে. আপোনালোক ডুবিব নে আপোনালোকৰ উন্নতি হ'ব আপোনালোকে নিজে কওক. আপোনালোক ডুবিব নে আপোনালোকৰ উন্নতি হ'ব এইটো কওক. আৰু এইটোতো চৰকাৰে অকল কাৰেণ্ট প্ৰাইচেছত দেখুৱাইছে. মইতো এতিয়া কনষ্টেণ্ট প্ৰাইচেছত যদি দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে চাব নেকি কনষ্টেণ্ট প্ৰাইচেছত. মই নিজে বনাইছোঁ কনষ্টেণ্ট প্ৰাইচেছত চৰকাৰৰ ডকুমেণ্টবিলাক চাই চাই. কনষ্টেণ্ট প্ৰাইচেছত 2020-21 চনত GDPৰ ৰিয়েল যিটো গ্ৰোথ ৰেট আছিলে একচুৱেলি অসমৰ 2.95%, কিন্তু ধাৰ আছিলে 36.2%. 2021-22ত মানে হিমন্ত বিশ্ব শৰ্মাৰ একদম মুখ্যমন্ত্ৰী হোৱাৰ পাছত GDPৰ গ্ৰোথ ৰেট আছিলে কনষ্টেণ্টত দেই কনষ্টেণ্টত. চলিতটো তাৰমানে গোটেই এনেই দি দিয়ে চলিত কাৰেণ্ট প্ৰাইচেছত. কিন্তু কনষ্টেণ্টটো কি হয় মূল্যবৃদ্ধি চূল্যবৃদ্ধি ধৰি ধুনীয়াকৈ একচুৱেল হিচাপটো ওলায়. সেইকাৰণে মানে ৰিয়েল গ্ৰোথ ৰেট বুলি ক'লে কনষ্টেণ্ট প্ৰাইচেছত বুজায়. ৰিয়েল গ্ৰোথ ৰেট হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21-22ত আছিলে 4.16%, 2022-23ত আছিলে 8.89% আৰু 2023-24ত আছিলে 13.33%. আৰু এই সময়খিনিত ধাৰ কিমান বাঢ়িছে জানে? এই সময়খিনিত ধাৰ বাঢ়িছে 39 য'ত 4.16% GDP গ্ৰোথ ৰেট হৈছিলে ধাৰ বাঢ়িছে সেইখিনি 39.7%. এইটো ৰিয়েল প্ৰাইচেছত দেই, এইটো কনষ্টেণ্ট প্ৰাইচেছত. আৰু 22-23ত য'ত হিমন্ত বিশ্ব শৰ্মাৰ GDP বাঢ়িছিলে চৰকাৰৰ 8.8%, তাত আমাৰ ধাৰ বাঢ়িছিলে 44.9%. আৰু 2023-24ত য'ত আমাৰ ৰিয়েল প্ৰাইচেছত কনষ্টেণ্ট প্ৰাইচেছত আচল অৰ্থত GDPৰ গ্ৰোথ ৰেট হৈছে 13.33%, সেই সময়ত আমাৰ ধাৰ বাঢ়িছে 47.4%. 47 মানে 50%-এ মোটামুটি ধাৰ গ্ৰোথ ৰেট বাঢ়ি গৈ আছে. গতিকে আপোনালোকে এইটো বুজি উঠিব লাগিব যে এই বাজেটখন এখন দেউলীয়া চৰকাৰৰ, এখন কমপ্লিট দেউলীয়া চৰকাৰৰ.